নৌসেনাৰ চাকৰি এৰি আজি সফল ব্যৱসায়ী এজন যুৱক লখিমপুৰত গাহৰি ফাৰ্ম খুলি স্বাৱলম্বী মানস হাজৰিকা কেবি ৰোডত শুভাৰম্ভ ফ্ৰেছ কাটৰ আন এটি শাখা লখিমপুৰৰ এগৰাকী যুৱকৰ কাহিনী একালত নৌসেনাৰ চাকৰি কৰা যুৱকজনে চাকৰিৰ পৰা অৱসৰৰ পিছত ঘৰলৈ আহি আৰম্ভ কৰিছে ব্যৱসায় 2005 চনত ইণ্ডিয়ান নেভিত যোগদান কৰিছিল এগৰাকী মানস হাজৰিকাই উৰিষ্যা আৰু বিশাখাপট্টনমত প্ৰথমে চাকৰি কৰাৰ পিছত 3 বছৰ কাৰণে গুজৰাটৰ জামনগৰত ইলেক্ট্ৰিকেল ট্ৰেইনিং স্কুলত ইনষ্ট্ৰাক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে 2017 চনত পৰ্ট ব্লেয়াৰৰ পৰা চিফ পেটি অফিচাৰ জেচিঅ হিচাপে অৱসৰ গ্ৰহণ কৰে মানস হাজৰিকাই অৱসৰৰ পিছত ঘৰলৈ আহি 2018 চনত আৰম্ভ কৰে তেওঁ এখন গাহৰি ফাৰ্ম গুৱাহাটীস্থিত ICAR ৰাণীৰ পিক ৰিচাৰ্চ চেণ্টাৰৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু লখিমপুৰ জিলা পশুপালন বিভাগৰ সহায় সহযোগত প্ৰায় 500ৰো অধিক উন্নত প্ৰজাতিৰ গাহৰি আৰু বঙালমৰা নাহৰণি গাঁৱত অৱস্থিত তেওঁৰ পামত সমান্তৰালভাৱে মুগা কণীৰ পৰা লেয়াৰ মুৰ্গীও আছে পামখনত 2023 চনত ৰাইজক উন্নত মানদণ্ডৰ গাহৰি মাংস দিয়াৰ প্ৰয়াসেৰে লখিমপুৰৰ চিডি ৰোডত ফ্ৰেছ কাটৰ আৰম্ভ কৰে তেওঁ সঠিকভাৱে মাংস কটা আৰু ইয়াৰ গুণাগুণ ৰক্ষা কৰি ৰখাৰ কাৰণে হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ মিট ৰিচাৰ্চৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁ জিলাখনৰ প্ৰথম আৰু একমাত্ৰ FSSAI লাইচেন্সপ্ৰাপ্ত চাফচিকুণ মাংসৰ দোকান ফ্ৰেছ কাট লখিমপুৰবাসী ৰাইজৰ বিপুল সঁহাৰি আৰু ভালপোৱা সন্মান জনাই লখিমপুৰৰ কেবি ৰোডৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত মুকলি কৰিলে দ্বিতীয়টি বিপণী এই বিপণীখন মুকলি কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কয়লাৰ আৰু গাহৰি মাংস লোকেল কণী বিভিন্ন ধৰণৰ আচাৰৰ লগতে শুকান আৰু ধোঁৱান্তীয়া মাংস উপলব্ধ হ'ব এই বিপণীখনত ঠান্ডা পানী আজাদত দিগপালে এইটো লৈ লওক গামোচা লৈ লওক নমস্কাৰ প্ৰথমতে মই মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ আমাক এই সুযোগটো দিয়াৰ কাৰণে আৰু তাৰপাছত আমাৰ লখিমপুৰবাসী ৰাইজক যি আমাক আঁকোৱালি লৈছে যাৰ কাৰণে আমাৰ চিডি ৰোডৰ যিখন ষ্ট'ৰ আমি খুব ভাল সঁহাৰি পাইছোঁ তেখেতলোকক মই সকলোকে ধন্যবাদ জনাম আৰু আশা ৰাখিছোঁ যে আমাৰ কেবি ৰোডৰ ষ্ট'ৰখনে আমি যিটো মৰম আৰু ভালপোৱা যিটো চিডি ৰোডত পাইছোঁ সেইটো আমি পাম বুলি আশা ৰাখিছোঁ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস যে যিটো মাংস বস্তুটো যাতে আমি অলপ ভালকৈ চাফ চিকুণভাৱে আমি ৰাখি ৰাইজক যদি দিব পাৰোঁ বিশেষকৈ গাহৰি মাংস আমাৰ নিজৰ গাহৰি ফাৰ্ম আছে আৰু যিবিলাক আমি বস্তু আনো সেইবিলাক চব আমাৰ নিজৰ ফাৰ্মৰ হয় খুব ভালদৰে পালন কৰা গাহৰি বিয়াখনলৈ কটা ভালদৰে ৰখা গাহৰি আৰু আমাৰ দোকানৰ পৰিৱেশটো খুব চাফ চিকুণ পৰিৱেশ আপোনালোকে দেখিব পাইছে মাখি নাই ধূলি নাই ইয়াত তো মাংসটো নিয়াৰ পিছত ইমান মানে ধোৱাৰো আপোনাৰ প্ৰয়োজন নাই ডাইৰেক্ট বনাব পাৰে তো আমি তাকে আশা ৰাখিছোঁ যে চাফ চিকুণ এটা পৰিৱেশ ৰাইজে আঁকোৱালি ল'ব পাৰে আচ্ছা দামবিলাক কেনেকৈ দামবিলাকো খুব সমান দামী যিমানটো আপুনি মাৰ্কেটত যিটো সময় যিটো চলি থাকে কাৰণ বস্তুৰ দামবিলাক কমা বঢ়া হৈ থাকে এতিয়া আমাৰ গাহৰি 420 টকা কেজি ব্ৰইলাৰ 200 টকা কেজিকৈ পাব তেনেকৈ আৰু বস্তুবিলাক অলপ কমা বঢ়া হৈ থাকে 10-20 টকা ইফাল সিফাল হৈ থাকে কিন্তু দামটো আমাৰ ইয়াত বেছি নহয় যিমানটো বাহিৰৰ মাৰ্কেটৰে সিমানে আমাৰ দাম আচ্ছা এই ফ্ৰ'জেন মিটবিলাকো কেনেকৈ দাম হয় ফ্ৰ'জেন মিট আছে আমাৰ ফ্ৰ'জেন মিটটো এটা অলপ ভেলু এডেড প্ৰডাক্ট হয় যেনেকৈ আপোনাক
যেনেকৈ আমাৰ চিকেনৰ ব্ৰেষ্ট পিচ থাকে, লেগ পিচ থাকে, ঠিক তেনেকৈ গাহৰিৰো বেলেগ বেলেগ পিচ থাকে। কিছুমান বনলেছ যেনেকৈ শ্লাইচ বেলি থাকে, কিছুমান পৰ্ক চপছ থাকে। তো কাৰোবাক ধৰি লওক অলপ ৰঙা মাংস কিছুমানে খাই ভাল পায়, কিছুমানে অলপ তেল লগা মাংস খাই ভাল পায়। তো তেনেকৈ বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ পেকেট কৰা আছে। দামৰ খুব বেছি ডিফাৰেঞ্চ নহয়, 5-10 টকা দাম। ফ্ৰেছ কাট এটা পৰিচিত নাম লখিমপুৰত। ফ্ৰেছ মাংস, গাহৰি মাংস, চিকেন হওক, যিমানখিনি বা কিছুমান চচেজ, চালামি, বেকন এইবিলাক পোৱা যায়। মই জানো, মই আগতেও খাইছোঁ আউচাল গাঁৱৰ দোকান কৰা মানৱ হাজৰিকা। তেওঁ এটা আদৰ্শস্বৰূপ আমাৰ কাৰণে, কিয় তেওঁ ইণ্ডিয়ান নেভিত কাম কৰিছিল। কিন্তু মই তেওঁৰ বিষয়ে যেতিয়া জানিলোঁ যে তেওঁ ক'লে যে চাকৰি বাদ দি মই নিজাকৈ কিবা এটা কৰিব বিচাৰোঁ। আৰু তেওঁ প্ৰথম এখন দোকান, তেওঁ ফাৰ্মো আছে নিজৰ, নিজে প্ৰডিউচ কৰে আৰু গোটেইখিনি চাইণ্টিফিক প্ৰক্ৰিয়াৰে বিজ্ঞানসন্মতভাৱে কৰে, যাৰ কাৰণে ৰাইজৰ মাজত সমাদৃত হৈছে, সমাদৰ লাভ কৰিছে। তেওঁৰ পৰা শিকি আন সকল যুৱক যুৱতী আগবাঢ়ি আহিব লাগে। তেওঁক আৰু কি সুবিধা দিব লাগে, যদি তেওঁ স্লাটাৰ হ'ল বিচাৰে কিবা, সেইখিনি দিবলৈ আমি সাজু আছোঁ। মই এটাই ভাল পাইছোঁ যে অসমীয়া যুৱক হিচাপে আত্মনিৰ্ভৰভাৱে তেওঁ এটা থলুৱা ব্যৱসায় ইমানখিনি আগবঢ়াই লৈ গৈছে। আৰু সকলোকে মই অনুৰোধ জনাম যে তেওঁৰ দোকানৰ ফ্ৰেছ কাটৰ পৰা যিখিনি মাংস বা মই যদি কয় তেওঁ চি ফুডো আনি ৰাখিব পাৰিলে সকলোৱে যাতে তেওঁৰ পৰা এই খাদ্য বস্তুবিলাক আনি জুতি লয়।